আহক আজি আমি আলোচনা কৰিম অসমত কোন ধৰণৰ ব্যৱসায় কৃষি বা ফাৰ্ম খুলিলে আমি সৰ্বাধিক লাভদায়ক হ'ব পাৰে সেই বিষয়ে আজি বিতংকে জনাই আছোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু মোৰ প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে যদি অসমত যিহেতু বসবাস কৰে তেনেহ'লে অসমৰ জলবায়ু অনুসৰি আমাৰ যিহেতু ফাৰ্মিং ছেক্টৰত মন মেলাটো অতি প্ৰয়োজন, কাৰণ আমাৰ ফাৰ্মিং ছেক্টৰত বহুত টকা উপাৰ্জন কৰিব পাৰি। এতিয়া ফাৰ্মিং বুলি ক'লে সকলোৱে কি বুজে সেইটো নিজৰ জ্ঞান অনুসৰি কৰাটো ভাল। যিহেতু ফাৰ্মিং ছেক্টৰত গোটেইখিনি সামোৰ খাই পৰে, যিহেতু ব্ৰইলাৰ ফাৰ্মিং, লোকেল মুৰ্গীৰ ফাৰ্মিঙো পৰি যায় আৰু লগতে পুখুৰী ফাৰ্মিঙো পৰে, গৰু ফাৰ্মিং কৰিব পাৰিব, ডেইৰী ফাৰ্মিং যোনটো, লগত আপোনাৰ ছাগলী ফাৰ্মিং কৰিব পাৰিব, হাঁহৰ ফাৰ্মিং কৰিব পাৰিব। সেনেধৰণে গোটেইখিনি আপুনি কৃষি ফাৰ্মিঙৰ লগত কৃষিৰ লগত জড়িত আছে, গোটেই আমাৰ ফাৰ্মিং ছেক্টৰতে পৰে। যিহেতু মই পল্ট্ৰি ফাৰ্মিং ছেক্টৰত মই 17 বছৰ ধৰি মই এটা ছেক্টৰতে আছোঁ, সেইধৰণে আপোনালোকেও নিজৰ নিট হিচাপে বাছনি কৰাটো অতি ভাল। কাৰণ যিহেতু মই পল্ট্ৰি ছেক্টৰত আছোঁ, পল্ট্ৰি ছেক্টৰত যিহেতু আপোনাৰ ব্ৰইলাৰ যিহেতু ব্ৰইলাৰ ব্যৱসায় এটা অসমত 100% আপোনাৰ লাভদায়ক, কাৰণ অসমত ইয়াৰ চাহিদাটো অতি বেছি। যিহেতু যদি আপোনালোকে ব্ৰইলাৰ ফাৰ্মিং কৰিম বুলি ভাবে তেনেহ'লে আপোনালোকৰ নিজে ইনভেষ্ট কৰি আপুনি ফাৰ্ম খুলি কেনে আপুনি কোম্পানীৰ পৰাটো পোৱালি লৈ আপুনি কণ্টেক্ট ফাৰ্মিং কৰাটো অতি ভাল। যদিহে আপুনি নতুন আছে, আপুনি যদি পাৰে যদি আপুনি ট্ৰেইনিং লৈ খুলিলেতো অতি ভাল। যদি আপুনি কোনো ধৰণৰ প্ৰশিক্ষণ যদি লোৱা নাই তেনেহ'লে আপুনি কোম্পানীৰ পৰাই কৰিব, কাৰণ তেনেহ'লে আপোনাৰ লছৰ পৰিমাণটো বহুত কম হৈ পৰিব। আপুনি যদি কোম্পানীৰ আণ্ডাৰত কৰি থাকে, পিছলৈ গৈ আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পিছত আপুনি নিজেও কৰিব পাৰিব, কাৰণ পল্ট্ৰি ফাৰ্মিং ছেক্টৰত আপোনাৰ খুবেই লাভ আছে আৰু ইয়াৰ মাংসৰ ডিমাণ্ডো বহুত বেছি। আৰু ইয়াৰ মুৰ্গীটো যদি আপুনি বেচিবলৈ হ'লে আপুনি ইমান দূৰলৈ যাবও নালাগে, আপোনাৰ ঘৰৰ পৰাই আহি কেনে আপোনাৰ 120 টকা 130 টকা কৰি পাৰ কেজি আপোনাৰ ব্ৰইলাৰ কুকুৰাটো উঠাই লৈ যাব। নেক্সট আপুনি যদি লোকেল মুৰ্গী ফাৰ্ম কৰিব বিচাৰে তেনেহ'লেও খুবেই ভাল। লোকেল মুৰ্গীৰো যিহেতু ডিমাণ্ড আমাৰ গাঁও জেগাত ডিমাণ্ডটো অলপ কম, যদি আপুনি বৰ্তমান 320 টকা 350 টকা বৰ্তমান আপোনাৰ চলি আছে ৰেট। যদি আপুনি লোকেল মুৰ্গী ফাৰ্ম কৰি কেনে আপুনি অলপ কষ্ট কৰি যদি টাউনলৈ আপুনি মুৰ্গীটো বেচিব পাৰে তেনেহ'লে আপুনি 300-400 টকা পাৰ কেজিকৈ পাব, সেইটোও আপোনাৰ বহুত লাভদায়ক। আৰু তাৰ কাৰণে আমাৰ জাগাডোখৰ হোৱাটো অতি ভাল, কাৰণ আমি যিহেতু গাঁৱত বসবাস কৰোঁ, সেইকাৰণে আমাৰ কাৰণে বহুত জাগাৰ অভাৱ আহি নপৰে। আপুনি যদি সৰুকৈ আপুনি 200-300 মুৰ্গীৰ পৰা ষ্টাৰ্ট কৰক লোকেল মুৰ্গী, আপুনি সেইধৰণে আপুনি বাঢ়াই গৈ থাকিব, কিন্তু আপুনি কমৰ পৰাই সদায় ষ্টাৰ্টটো কৰিব। যিহেতু আপুনি শিকোঁতে সময় যিহেতু বহুত যায়, সেয়ে আপুনি পৰাপক্ষত কম মুৰ্গীৰ পৰা আপোনাৰ অভিজ্ঞতা লোৱাটো অতি দৰকাৰী। আৰু আপোনাৰ ইয়াৰ চাহিদাটো বহুত বেছি, আৰু আপোনালোকে ইয়াৰ মাৰ্কেটিঙৰ কাৰণেও ইমান টেনশ্যন ল'ব লগা নাই।
যিহেতু আপুনি ওচৰৰ মাৰ্কেটত গৈ আপুনি বেচিব পাৰিব। তাৰপিছত আপোনাৰ যিহেতু গৰু ফাৰ্মিং, যোনটো ডেইৰী ফাৰ্মিংটো একচুৱেলি আপোনাৰ টকাৰ প্ৰয়োজনটো অতি বেছি। কাৰণ এজনী যদি ক্ষীৰতী গাই আপুনি ধুনীয়া গাই কিনিব গ'লে 1 লাখৰ ওপৰতো আপোনাৰ গাইজনীৰ দাম পৰি যায়। সেয়ে ইনভেষ্টটো বহুত বেছি, কিন্তু আপোনাৰ লাভো বেছি। এজনী গাই আপোনাৰ যদি ভাল গাই এজনী হয়, যদি 40-ৰ পৰা 50-60 লিটাৰলৈও গাখীৰ দিয়ে, সেইটো কিন্তু আপোনাৰ গায়ৰ প্ৰজাতি চায়ে হয়। সেয়েহে ডেইৰী ফাৰ্মিঙতো আপোনাৰ লছ নাই। আপুনি যদি হয় আপুনি গাঁৱত থাকি যদি ডেইৰী ফাৰ্ম কৰিব বিচাৰে, তাতো আপোনাৰ লছ আহি নপৰে। কাৰণ যদি আপুনি এতিয়া দিনে দিনে গাখীৰৰ চাহিদা যিহেতু বহুত বাঢ়ি গৈছে, আপুনি পৰাপক্ষত ডেইৰী ফাৰ্মো ষ্টাৰ্ট কৰিব পাৰিব। আপোনাৰ কম মাটিতে হয়। কাৰণ যদি মই যিহেতু ফাৰ্মিং 100 বাই আপোনাৰ 30 ফুট বহল আছে, ইয়াত যদি মই গাই যদি পুহিব বিচাৰোঁ, কমেও আপোনাৰ 30-40 জনীমান গাই ধুনীয়াকৈ এইখিনি জেগাত হৈ যাব। পৰাপক্ষত আপোনালোকে 4-5 জনীৰ পৰা ষ্টাৰ্ট কৰিব, পিছলৈ গৈ আপুনি বাঢ়াবও পাৰে। আপুনি ধুনীয়া ক্ষীৰতী গাই লৈয়ে আপুনি সেই বিজনেছটো ষ্টাৰ্টিং কৰিব পাৰিব। তাৰপিছত হ'ল হাঁহ ফাৰ্মিং। যিহেতু হাঁহ ফাৰ্মিং লছ বুলিলৈ নাই বুলি ক'লেও পাৰি। কাৰণ কি হাঁহ ফাৰ্মিং হ'ল আপোনাৰ যদি পুখুৰী থাকে, পুখুৰীত ওপৰত আপুনি ধুনীয়াকৈ চাং পাতি আপুনি হাঁহ ফাৰ্মিং কৰিব পাৰি। যিহেতু মই অহা বছৰে মই এইটো টাৰ্গেট লৈছোঁ, যিহেতু মোৰ অলৰেডি পুখুৰী আছে, তাৰ ওপৰত মই হাঁহ ফাৰ্মিঙৰ যিহেতু পদক্ষেপটো হাতত লৈছোঁ। হাঁহ ফাৰ্মিং আপোনাৰ হাঁহৰ প্ৰজাতিৰ লগত আছে। যদি খাকী কেম্বেল আপুনি আনে, খাকী কেম্বেল আপুনি কণীৰ কাৰণে যিহেতু 11 মাহে আপোনাৰ কণী দিব, 1 মাহে আপোনাৰ নিদিয়ে। বাকী আপোনাৰ খাদ্যৰ কাৰণে ইমান অসুবিধা নাই, যিহেতু তুঁহগুড়া আপোনাৰ 10 টকা 15 টকা পাৰ কেজি পৰে। আপুনি সেই ধৰণেও আপুনি হাঁহ পালনো কৰি আগুৱাই আহিব পাৰিব। আৰু আপোনাৰ যিটো পুখুৰীত যদি আপুনি পালন কৰে, যদি যিমানখিনি হাঁহে মল মূত্ৰবিলাক আপোনাৰ মাছে খাই কেনে আপুনি মাছৰ পৰাও 2 টকা আপুনি মুনাফা কৰিব পাৰিব। তাৰপিছত থাকিলে আমি আপোনাৰ কণীটো, যিহেতু হাঁহৰ কণীৰ যিহেতু চাহিদা বেছি। কাৰণ হাঁহৰ কণী এটা কণীত আপোনাৰ 10 টকা 15 টকালৈও আপোনাৰ আহি পৰে। তাৰপিছত আপোনাৰ থাকিল হাঁহৰ মাংসৰ ডিমাণ্ড। হাঁহ যিহেতু জানুৱাৰীতো আপোনাৰ বহুত ডিমাণ্ডেবল আছে। যিহেতু বিহুৰ পৰা লৈ কেনে যিহেতু অসমত যিহেতু আমাৰ গোটেই অসমীয়া গোটেই মানুহে হাঁহৰ মাংসটো অতি ভাল পায়। সেয়েহে আপুনি হাঁহ আপুনি পালন কৰিও আপুনি 2 টকা উপাৰ্জন কৰিব পাৰিব। নেক্সটটো থাকি গ'ল, আপুনি যদি ছাগলী ফাৰ্মিং যদি কৰিব বিচাৰে, আপোনাৰ জাগাটো অলপ বেছি থকাটো অতি প্ৰয়োজন। কাৰণ কি আপুনি ছাগলী ফাৰ্মিঙৰ কাৰণে কমেও চৰণীয়া পথাৰ অলপ হোৱাটো খুবেই ভাল। সেইটো আপুনি গাঁৱতে আপুনি কৰিব পাৰিব। গাঁৱতে ধুনীয়াকৈ জাগা যিহেতু থাকেই, আপুনি ছাগলী ফাৰ্মিঙো কৰিব পাৰিব। কিন্তু ছাগলী ফাৰ্মত আপোনাৰ বহুত ধৈৰ্য লাগিব। কাৰণ যদি আপুনি ধুনীয়াকৈ টকা যদি বেছি ল'বলৈ হ'লে আপুনি 2 বছৰো অপেক্ষা কৰিব লগা হয়। যদি আপুনি খাহী ছাগলী যদি বনাই আপুনি 2 টকা উপাৰ্জন কৰিব বিচাৰে, তেনেহ'লে 2 বছৰ আপুনি 1 বছৰ 1.5 বছৰ আপুনি পুহিবই লাগিব। তেতিয়া 10-12 কেজি হ'লে আপুনি কমেও 15-20 হাজাৰ টকা ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰিব। সেইটো ছেক্টৰতো আপোনাৰ বহুত টকা আছে। আৰু পৰাপক্ষত আপোনালোকে তাৰ উপৰিও মাছৰ ফাৰ্মিংটো কৰা অতি দৰকাৰ। মাছ আপুনি পুখুৰী আপুনি খান্দি কেনে হাঁহো পালন কৰিব পাৰিব, লগতে মাছ ফাৰ্মিঙো কৰিব পাৰিব। মাছ ফাৰ্মিঙত যিহেতু বহুত টকা আছে। যদি আপুনি কম সময়ত যদি ডাঙৰ কৰি যদি মাছটো বেচিব বিচাৰে, তেনেহ'লে মই মোৰ ইউটিউবত ভিডিঅ' অলৰেডি বনোৱা আছে। আপোনালোকে ব্ৰইলাৰৰ যিহেতু ভিডিঅ' হয়, কি খাই সোনকালে ডাঙৰ হয়, সেইটো গোটেই ডিটেইলছটো দিয়া আছে। আপোনালোকে গৈ মোৰ ভিডিঅ'টোত চাব পাৰিব। যিহেতু আপোনাৰ মাছ ফাৰ্মিঙতো বহুত টকা আছে। কাৰণ পাৰ কেজি আপোনাৰ
100-150 পৰা আপোনাৰ 200-250 আপোনাৰ দাম আছে মাছ চাইহে দাম হয়। তাৰ পিছত আপোনাৰ থাকিলে আপোনাৰ গোটেই আৰু সেক্টৰ আছে আপোনাৰ যেহেতু আপোনাৰ এগ্ৰিকালচাৰ সেক্টৰত যেহেতু আপনি খেতিও কৰিব পাৰে। ভাল প্ৰজাতি যদি আপনি ধান ৰুই কিনে যদি উপাৰ্জন কৰিব বিচাৰে তাতো বহুত টকা আছে। পৰাপক্ষত সোনকালে যদি আপনি বেছিকৈ উপাৰ্জন কৰিব বিচাৰে তেনেহলে আপোনালোকে ফাৰ্মিং সেক্টৰতে আহক, বহুত টকা আছে, আপোনালোকে কৰি যাওক আৰু আগুৱাই গৈ থাকিব লাগে। আপোনালোকক মই সৰু ইনফৰমেশ্যনটো দিব বিচাৰিছোঁ। আপোনালোকে পাৰিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কেনে ধৰণৰ আপোনালোকক ভিডিঅ' লাগে আপোনালোকে কমেন্টত জনাব। আপোনালোকে ভাল লাগিলে আপোনালোকে 100% সাবস্ক্ৰাইবটো কিন্তু কৰি দিব, কাৰণ মই নতুন ইউটিউবাৰ হয়, মই ইমান মোৰ সাবস্ক্ৰাইবাৰ নাই। যেহেতু আপোনালোকে যদি মৰম কৰি যায় মই 100% অলপ বেছি সাবস্ক্ৰাইবাৰ কৰিবলৈ মই সক্ষম হ'ম। সেয়ে আপোনালোকে পৰাপক্ষত পল্ট্ৰি সেক্টৰতে আহক, নাইবা আপুনি গাহৰি যেহেতু ফাৰ্মিঙো কৰিব পাৰিব। গাহৰি ফাৰ্মিঙত আপোনাৰ বহুত টকা আছে। গাহৰি ফাৰ্মিং যদি আপুনি ধুনীয়াকৈ কৰে, আপোনাৰ গাঁৱত যদি কৰে, আপোনাৰ গাহৰি ফাৰ্মিঙত ইমান খৰচ নাই। এটা গাহৰি আপুনি পোৱালি যদি 4,000-5,000 টকাত যদি কিনি আনি যদি আপুনি পোহপালন কৰে, আপুনি যদি ধুনীয়াকৈ যদি আপুনি গাঁৱত যেহেতু পায় কচু যদি কাটি কেনে ধুনীয়াকৈ উহাই আপোনালোকে জুগুলিৰ লগত যদি খুৱাই কেনে আপোনালোকে ডাঙৰ দীঘল কৰে, আপুনি 6-7 মাহ 8-9 মাহৰ ভিতৰতো 10-15 হাজাৰ টকা আপোনালোকে ধুনীয়াকৈ আহে। আৰু যদি আপুনি পোৱালি যদি কৰিব বিচাৰে তাতো বহুত টকা আছে, কিন্তু এটা পোৱালিৰ দাম 5,000 পৰা 6,000 লৈ টকা আছে আৰু তাৰ মাংসৰ চাহিদাটো বহুত বেছি। সেয়ে গোটেই আপোনালোকে যিকোনো সেক্টৰতে যাওক, কিন্তু এটাহে বাছনি কৰি ল'ব। আৰু পৰাপক্ষত আপোনালোকে গোটেইখিনি আপোনালোকে এটাৰ লগত আনটো এটা ব্যৱসায়টো জড়িত ৰখাটো অতি প্ৰয়োজন। যদি আপুনি ফাৰ্মিং কৰে তেনেহলে আপুনি লগতে পুখুৰী থকাটো অতি দৰকাৰ। পুখুৰী থাকিলে আপুনি হাঁহ থকাটো অতি দৰকাৰী আৰু মাছটো আপুনি ৰাখিবই। সেইদৰে ওতঃপ্ৰোত জড়িত থকা ব্যৱসায় কৰক, আগুৱাই যাওক। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। জয় হিন্দ, জয় আই অসম।